আসাম মালা ৰাস্তাৰ কাম চলি আছে গতিকে হয়তো কোনোবা এটা কাৰণত এতিয়া টংলাত এজন মানুহে মানে আপোনাৰ হিউমেন ৰাইটছত কেছ দি ফালে বন্ধ কৰি থৈ দিছে এজন শৰ্মা বুলি মানুহ আছে টংলাৰে মানুহ আৰু তেওঁ অকলে কেছ দি ফালে বন্ধ কৰি থৈ দিলে গতিকে নিশ্চয় সেইটো সেটেল হোৱালৈকে টংলা টাউন বাদ পৰি যাব আৰু বাকী আসাম মালাৰ ৰাস্তাৰ কামবিলাক চলি থাকিব হিয়া আমাৰ ডিচেম্বৰ জানুৱাৰীৰ ভিতৰতে মানে হয়তো অপেন কৰিব পাৰাত যাব তো তেনেকুৱা কিছুমান কথা থাকে এতিয়া আমাৰ মানে কিবাৰ পৰা কি কয় এইফালে খৈৰাবাৰী ইফালৰ পৰা আসাম মালা আৰু নতুনকৈ হ'ব নিশ্চিত আঁচনি বগামাটিৰ পৰা সেইটো হৈ আছে আমাৰ মানে শুক্লাৰ দলং অলৰেডি বহুত এডভান্সত আছে গতিকে এইটো আমি ডিচেম্বৰ জানুৱাৰী মানে কমপ্লিট কৰাৰ কাৰণে সেইটো চেষ্টা কৰিম বাকী সৰু কাম এতিয়া কলেজ কাম আমাৰ আৰম্ভই হ'ব ভেৰগাঁৱৰ যিটো গভৰ্ণমেণ্ট কলেজ গতিকে এই কলেজখনত হয়তো আমাৰ 2 বছৰ লাগি যাব পাৰে গতিকে ইলেকশ্যনৰ আগত সম্পূৰ্ণ নহ'বও পাৰে এতিয়া কাকৰাবাৰী ষ্টেডিয়াম এইবিলাক এতিয়া টেণ্ডাৰহে দিছে গতিকে টেণ্ডাৰৰ পিছত এইটো ষ্টেডিয়ামৰ কাম যিহেতু মানে একেবাৰতে নহয় ষ্টেপ বাই ষ্টেপ ক'ৰবাত ছাদ ঢালাই দিব লাগে আগতে পষ্ট মানে কিবা কৰিব লাগিব আৰু সিটোও তোমাৰ টাইট হ'বৰ কাৰণে 1 মাহ ৰখিব লাগিব এনেকুৱা ধৰণৰ কামবিলাক হয়তো সম্পূৰ্ণ নহ'ব কিন্তু সব কামটো এই বছৰে আৰম্ভ হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত